ADR 3.0 2027 আহিব বৃহৎ নিযুক্তি হ'ব মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে আপোনালোকে নিশ্চয় এইখিনি কথা গম পায় যে কালি মুখ্যমন্ত্ৰী মহোদয়ে যি বানপানী ৰিলেটেড কথাখিনি কওঁতে তেওঁ ঘোষণা কৰিছিল যে 2027 মানে 2027 নতুন নিযুক্তি হ'ব ADR 3.0 পৰা আদি কৰি সকলোখিনি ভেকেন্সি সো সেইখিনি কথা আপোনালোকে নিশ্চয় জানে কিন্তু এই ভেকেন্সিখিনি ৰিক্ৰুটমেন্ট সাইকেলটো কেনেকুৱা হ'ব লগতে কোনটো প্ৰসেছত হ'ব যদি আপোনালোকে এতিয়ালৈকে পঢ়া শুনা কৰা নাই কেনেকৈ আপোনালোকে আগবাঢ়ি যাব পাৰিব লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব লগতে এপ্লাই এক্সপেক্টেড ডেটটো কি হ'ব সেইখিনি কথা আপোনালোকৰ আগত চিক্ৰেট এটা আপডেট লৈ আনিছোঁ সো ভিডিওটো শেষলৈকে চাব যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিও ডেসক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব সো ভিডিওটো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক সো আপোনালোকে নিশ্চয় গম পায় যে ADR 3.0 ওপৰত এটা বহুত মানে নিউজ মানে এটা আপোনাৰ ট্ৰেন্ডিং চাকৰি বুলি ক'ব পাৰি কাৰণ ইয়াত কোনো ফিজিক্যাল নহয় ডাইৰেক্ট আপোনালোকে এক্সাম দিব লাগে আৰু এক্সামত পাছ কৰিলে আপোনালোকে চাকৰিখিনি লাভ কৰিব পাৰে আৰু এই ৰিক্ৰুটমেন্ট সাইকেলটো 2.5 বছৰ লাগি গৈছে কিন্তু বহুতে ডিমোটিভ হৈ পেলাই মোলে কমেন্ট কৰিছে যে এতিয়া ৰিক্ৰুটমেন্ট নহ'ব নেকি এনেকৈ কমেন্ট কৰিছে সো মই তেওঁলোকক জনাব বিচাৰিছোঁ আপোনালোকে তো আগতে এই ভেকেন্সিখিনি যে আহিব তাৰ ওপৰত এটা চিউৰিটি নাছিল যে মানে এই বছৰ আহিব নে অহা বছৰ আহিব তেনেকৈ এটা চিউৰিটি নাছিল কিন্তু এই বছৰ মানে এই কালি মুখ্যমন্ত্ৰীয়ে ডাইৰেক্ট ঘোষণাই কৈছে নতুন বছৰত মানে নতুন ৰিক্ৰুটমেন্টসমূহ এডভাৰটাইজমেন্টসমূহ অহা আৰম্ভ হৈ যাব সো আপোনালোকে এটা পজিটিভ হিচাপে ল'ব লাগে যে আপোনালোকৰ এতিয়া পঢ়াৰ সময় পাইছে সো এই পঢ়াৰ সময়ত আপোনালোকে কি কৰিব লাগিব এইটো সময়ৰ পৰা আপোনালোকে ভালদৰে পঢ়িব লাগিব সো এইটো সময়ৰ পৰা ভালদৰে পঢ়িবৰ কাৰণে আমাৰ যিটো কোৰ্ছ আছে সেই কোৰ্ছটোৰ দ্বাৰা আপোনালোকে পঢ়ি পেলাই সিলেকশ্যনসমূহ লাভ কৰিব পাৰে কিয়নো এই কোৰ্ছটো যি পঢ়ে বেলেগ কোনো বুকছ বেলেগ কোনো কোৰ্ছ নকৰিলেও হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট হ'ব বেলেগ বুকছ বেলেগ কোনো কোৰ্ছ দৰকাৰ নাই আৰু এইখিনি যি ভালদৰে পঢ়ে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু 50% অফাৰো চলি আছে আপোনালোকৰ এই কোৰ্ছটো সো কেনেকৈ বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9809358429 এইটো আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হৈ যাব সো আপোনালোকে কোৰ্ছটো বাই কৰি ল'ব পাৰিব সো ইয়াত আপোনালোকে বিশেষকৈ 10,000 প্লাছ কুৱেশ্যন উইথ এনসাৰৰ পৰা আদি কৰি আপোনালোকে অল টপিকৰ A to Z এনালাইচিছৰ পৰা আদি কৰি মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ PYQ লগতে আপোনালোকে 2026-27 বৰ্ষৰ নতুন সিলেবাস নতুন এক্সাম পেটাৰ্ণৰ মতে প্ৰস্তুত কৰা কোৰ্ছ হয় অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে এভেইলেবল পাব লগতে ডাউট ক্লিয়াৰিং যেটো সাপোৰ্ট আছে হেতু আপোনালোকে এই কোৰ্ছটোত উপলব্ধ পাব যদি আপোনালোকে ভাবিছে আগন্তুক ADR 3.0 লগতে অন্যান্য এক্সামসমূহত অসম চৰকাৰৰ এক্সামসমূহ সিলেকশ্যন পাব যে বিচাৰিছে তেন্তে আপোনালোকৰ এইটোৱে বেষ্ট অপৰচুনিটি হয় হেতিয়াই আপোনালোকে কোৰ্ছটো বাই কৰি লওক যাতে আগন্তুক এক্সামত আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰে কাৰণ আপোনালোকে 2 বছৰ পিছত যাতে পস্তাবলৈকে নহয় এতিয়া আপোনালোকে 2027 যে ৰিক্ৰুটমেন্ট হৈ যায় আপোনালোকে 28 ৰিজাল্টসমূহ দিবা 28 মানলৈ আপোনালোকে ৰিক্ৰুটমেন্টসমূহ হৈ যাব বা 28 জানুৱাৰী মানলৈ সো যদি 28 জানুৱাৰী মানলৈ আপোনালোকে নিযুক্তিসমূহ পায় আপোনালোকৰ লগৰসকলে নিযুক্তি পাব কিন্তু আপোনালোকে চাই থাকিব লাগিব ৰিলছ কল কৰি থাকিব লাগিব সেইটো পৰ্যায়ত যে আপোনালোকে পস্তাবলৈকে নহয় যে আমি যদি এবছৰ আগৰ পৰা যেতিয়াই গম পাইছিলোঁ এই সময়ত যে কৈছিল 2027 ৰিক্ৰুটমেন্ট হ'ব সেই সময়ত যে আমি যে পঢ়িলহেঁতেন তেতিয়া কেনেদৰে হ'লহেঁতেন এনেকুৱা এটা যে প্ৰস্তাৱ আপোনালোকৰ মনত নাহক সেই হিচাপতে মই আপোনালোকক আপডেটটো জনাইছোঁ সো আপোনালোকে সেই প্ৰস্তাৱটো না সেই যিটো মানে মনৰ অনুশোচনা সেইটো নহাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব এতিয়াৰ পৰা ভালদৰে আপোনালোকে পঢ়া শুনা কৰিব লাগিব আৰু ইয়াৰ যিটো ৰিক্ৰুটমেন্ট সাইকেল হয় আপোনালোকক মই সেই ৰিক্ৰুটমেন্ট সাইকেলটো জনাই দিব বিচাৰিছোঁ যদি আপোনালোকে ধৰি লওক 2027 চনৰ জানুৱাৰী মাহত এডভাৰটাইজমেন্ট পাব্লিছ কৰিব কাৰণ কালি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে এই মাহত আপোনালোকৰ যিখিনি প্ৰমোচন থাকে প্ৰমোচনৰ কামখিনি কৰাৰ পিছত কি হ'ব আপোনালোকৰ যিমান ভেকেন্সি আহিবলগীয়া আছে সেই ভেকেন্সিখিনি সংখ্যা দুগুণ হৈ যাব কাৰণ প্ৰমোচন বহুত ভেকেন্সি হৈ যাব যে সো দুগুণ হৈ যাব যে আপোনালোকৰ 2027 গোটেই ভেকেন্সিখিনি এডভাৰটাইজমেন্ট আহি গ'ল জানুৱাৰী মাহলৈ যদি আপোনালোকৰ জানুৱাৰী মাহলৈ এডভাৰটাইজমেন্ট আহি যায় আপোনালোকে ধৰি লওক যেতিয়া আপোনালোকে নিশ্চয় গম পায় গৰম বন্ধ মাহতে বা আপোনাৰ তাৰ এমাহ আগৰ পিছে মানে জুন জুলাই মাহতে কি কৰিব আছে পৰীক্ষাসমূহ পাতিব আছে যাতে আকৌ এটা মানে পৰীক্ষা সময়ত আপোনালোকে ধৰি লওক বেলেগ আকৌ সেই যিটো ক্লাছবিলাকৰ কাৰণে বহুত প্ৰব্লেম হয় ন স্কুলবিলাক চলি থাকে কিন্তু দেওবাৰে পৰীক্ষা পাতে কিন্তু তাৰ আগত বহুত প্ৰিপাৰেশ্যন থাকেতো শিক্ষকসকলৰ ট্ৰেইনিঙৰ পৰা আদি কৰি শিক্ষক চেণ্টাৰ এলটমেণ্টৰ পৰা আদি কৰি বহুখিনি থাকে যিহেতু সেই হিচাপত আপোনালোকে ধৰি লওক জুন জুলাই মাহত আপোনালোকে এক্সামসমূহ হৈ যাব সো আপোনালোকৰ মাত্ৰ 10 মাহ 11 মাহ সময় আছে সো এটা এক্সাম পাছ কৰিবৰ কাৰণে 10 মাহ 11 মাহ সময় যথেষ্ট নাই মই কৈছোঁ আপোনালোকৰ এটা এক্সাম পাছ কৰিবৰ কাৰণে 10 মাহ 11 মাহ সময় যথেষ্ট কিছুমান বেয়া হয়ও আৰু কিছুমান বেয়া নহয়ও কিছুমানক আপোনালোকে 2-3 বছৰলৈকেও পাছ কৰিব নোৱাৰিব কিছুমানে আপোনালোকে 6 মাহ 7 মাহতে পাছ কৰিব পাৰিব কিন্তু আপোনালোকে সেই 6 মাহ 7 মাহত যে পাছ কৰিম বুলি নিজকে মনত গৰ্ব থাকিলে নহ'ব আপোনালোকে যে ভালদৰে পঢ়া শুনা কৰে তেতিয়াহে এক বছৰত আপোনালোকে এনাফ টাইম হ'ব ভালদৰে আপোনালোকে পঢ়ি পাছ কৰিব পাৰিব সো আপোনালোকে প্ৰপাৰ প্লেন লাগিব প্ৰপাৰ ষ্ট্ৰেটেজি লাগিব তেতিয়াহে পাছ কৰিব পাৰিব সো আপোনালোকে ভাবক যে আমাৰ 6 মাহ 7 মাহটো বাদ দিয়ক আমাৰ 10-11 মাহ সময় আছে এই সময়ত আপোনালোকে নিজকে কিমানটো প্ৰস্তুত কৰিব পাৰিছে সো এইটো সময়ত পঢ়া আৰম্ভ
কৰক তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব যদি আপোনালোকে পিছত যেতিয়া আপোনালোকৰ ৰিজাল্ট দিব যেতিয়া আপোনালোকৰ ৰিজাল্ট দিয়াৰ পিছত যেতিয়া আপোনালোকৰ ৰিজাল্টত আপোনালোকৰ নাম নাহিব তেতিয়া আপোনালোকৰ মনত এনেকুৱা ভাৱ নাহিব নালাগিব যে আমি যদি আপোনালোকৰ 10 মাহ এঘাৰ মাহৰ পৰা যে অলপ কষ্ট কৰিলেহেঁতেন পিছত আপোনালোকে চৰকাৰখনক দুখ দিও লাভ নহ'ব কাৰণ চৰকাৰে আপোনালোকক গম নোপোৱাকৈ এক্সাম দি দিলে কিবা দিলে কাৰণ আপোনালোকক বহুত আগৰ পৰাই চৰকাৰখনেও আপডেট কৰি আছে আমাৰ চেনেলৰ তৰফৰ পৰা আপডেট কৰি আছে চ' পিছত যিসকলে মোলৈও কিছুমানে হোৱাটছআপত মেছেজ কৰি থাকে যে আমি পঢ়িব পৰা নাই উইক হৈছে আমি চিলেবাছখিনি গম পোৱা নাই বা আমি সময় নাপালোঁ এইবাৰ এইটো বইনত আমি সময় নাপালোঁ কিন্তু এইটো সময় নোপোৱা কথাটো এক নম্বৰ মিছা কথা কাৰণ কেলৈ সময় সকলোতকৈ আগত আপডেটসমূহ আমাৰ চেনেলৰ তৰফদিও পায় চৰকাৰখনেও আপডেট আপোনালোকক দি থাকে যে এইটো সময়ত এক্সাম হ'ব এইটো সময়ত এনেকুৱা হ'ব চ' সেই ৰিজাল্ট দিয়া সময়ত পস্তাই কেতিয়াও লাভ নহ'ব পস্তাবলগীয়া থাকিলে আজিৰ পৰাই পস্তাওক এতিয়াৰ পৰাই পঢ়া শুনা কৰক তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' এতিয়াৰ পৰাই চিলেকশ্যনসমূহ লাভ কৰিবৰ কাৰণে আমাৰ যিটো কোৰ্চ হয় সেইটোৰ দ্বাৰা আপোনালোকে পঢ়া শুনা আৰম্ভ কৰিব পাৰে কাৰণ সেই কোৰ্চটোতে সকলোখিনি ইনক্লুডিং আছে পেকেজৰ পৰা আদি কৰি সকলোখিনি পাই যাব চ' যদি এই কোৰ্চটো লৈ আপোনালোকে বেলেগ কোনো চিন্তা কৰিব কথা নাই সম্পূৰ্ণ গাইডেঞ্চৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে লাভ কৰি যাব কোৰ্চটো সোনকালে গৈ বাই কৰি অতি কম মূল্যত পাই আছে বিশেষ অফাৰ মূল্যত 499 আপোনালোকে কোৰ্চটো পাই আছে চ' সোনকালে গৈ কোৰ্চটো বাই কৰি ল'ব পাৰে চ' আজি ভিডিঅ' মানে যদি লাইক কৰিলোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব